নিউজ লাইভৰ বিশেষ অনুষ্ঠান প্ৰেক্ষাপথলৈ স্বাগতম। বৰ্তমান অসমত হিংসা লীলা, ইমূৰৰ পৰা সিমূৰলৈকে হিংসা। অস্থিৰ অসম, অশান্ত অসম। এই শংকৰ আজানৰ দেশত যদিও কিছুমান শক্তিয়ে সাম্প্ৰদায়িকতাৰ বীজ সিঁচাৰ চেষ্টা চলাইছে, আমি ভাবোঁ যে এই শংকৰ আজানৰ দেশত কোনোৱেও সাম্প্ৰদায়িকতাৰ বীজ সিঁচাৰ বাবে সক্ষম নহয়। আমাক লাগে এতিয়া সংযম, আৰু আমি হয়তো সৰাগুৰি চাপৰি, হাজো আৰু অন্য অনুষ্ঠানৰ পৰা আমি শিকিবলগীয়া বা অনুকৰণ কৰিবলগীয়া বহু কথা আছে। আজি এই বিশেষ অনুষ্ঠানত আমি যাম শিৱসাগৰলৈ, আমি যাম হাজোলৈ, আৰু আমি অন্য স্থানলৈ যাম য'ৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যে এইবিলাক স্থান বা অনুষ্ঠানৰ পৰা আমি কি ধৰণে অনুকৰণ কৰিব পাৰিম বা কি শিকিব পাৰিম। মই প্ৰথমতে স্বাগতম জনাইছোঁ মোৰ সহ সাংবাদিক অতনু আছে শিৱসাগৰত, আৰু হাজোত আছে অমৰেন্দ্ৰ। আপোনালোক দুইকে স্বাগতম জনাইছোঁ, আৰু আপোনালোকৰ লগত থকা বিভিন্ন ব্যক্তি, সেই স্থানীয় ৰাইজ, মই তেওঁলোককো স্বাগতম জনাইছোঁ। প্ৰথমতে যদি মই আপোনাৰ ওচৰলৈ যাব বিচাৰিম যে ইতিমধ্যে আমি দেখিছোঁ যে অসমৰ বিভিন্ন ঠাইত বৰ্তমান হিংসা, অস্থিৰ অসম বুলি কোৱা হৈছে, অশান্ত অসম বুলি কোৱা হৈছে। কিন্তু ইয়াৰ মাজত শিৱসাগৰ আজান ফকীৰৰ ঠাই, সৰাগুৰি চাপৰি, আৰু আপোনাৰ লগত বিভিন্ন ব্যক্তি আছে। মই তেওঁলোকৰ পৰা জানিব বিচাৰিম যে এই বৰ্তমান অসমৰ যোনটো পৰিস্থিতি, তাৰ শিৱসাগৰ বা সৰাগুৰি চাপৰি বা আজান ফকীৰৰ পৰা তেওঁ কথা কৈ যোৱা তেওঁৰ বাণীৰ পৰা আমি কি শিকিবলগীয়া আছে বা কি অনুকৰণ কৰিব পাৰিম। হয় জাৰি, ধন্যবাদ জনাইছোঁ। মই প্ৰথমতে জনাওঁ যে শিৱসাগৰ হৈছে শংকৰ আজানৰ দেশৰ এখন সম্প্ৰীতি স্থল। কিয়নো যদি হিন্দু আৰু মুছলমানৰ কথা কোৱা হয়, সম্প্ৰীতিৰ কথা কোৱা হয়, তেনেহ'লে শিৱসাগৰৰ নাম ল'বই লাগিব। কিয়নো 17শ শতিকাৰ প্ৰথম ভাগতে বাগদাদৰ পৰা আহিছিল হজৰত শ্বাহ মিৰাণ চাহাব, আৰু তেখেতে আহি ইয়াত তেখেতৰ অমৰ সৃষ্টি জিকিৰ আৰু জাৰিৰ দ্বাৰা ইয়াত হিন্দু আৰু মুছলমানৰ মাজত সম্প্ৰীতিৰ বীজ ৰোপণ কৰিছিল। আৰু সেয়েহে প্ৰথমতে মই এই অনুষ্ঠান আৰম্ভ কৰাৰ আগতে মই আজান ফকীৰ চাহাবৰ সেই অমৰ সৃষ্টি এটি জিকিৰ, মোৰ মনত ভেদভাৱ নাই অ' আল্লাহ, মোৰ মনত ভেদভাৱ নাই, হিন্দু কি মুছলমান একে আল্লাৰ পৰমান, মোৰ মনত একেটি ভাৱ, এই জিকিৰ মই আৰম্ভ কৰিব বিচাৰিছোঁ। মোৰ লগত আছে ঈদুল আলী আৰু সংগীবৃন্দ। তেখেতসকলৰ পৰা প্ৰথমতে আপোনালোকৰ সম্প্ৰীতিৰ বাবে অসমলৈ শিৱসাগৰ এই সম্প্ৰীতি স্থানৰ পৰা এক সম্প্ৰীতি বাৰ্তা কঢ়িয়াওক, তাৰ বাবে আপোনালোকৰ পৰা এই জিকিৰ ফাঁকি শুনিব বিচাৰিছোঁ। সেয়েহে বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসমবাসী ৰাইজলৈ সম্প্ৰীতি বাৰ্তা হিচাপে আজান চাহেবৰ জিকিৰৰ মাধ্যমেৰে এই বাৰ্তা আমি প্ৰেৰণ কৰিলোঁ। এয়া শুনোচোন আহক। মোৰ মনত ভেদ ভাৱ নাই অ' আল্লাহ, মোৰ মনত ভিন পৰ নাই অ' আল্লাহ, হিন্দু কি মুছলমান একে আল্লাৰ ফৰমান, মোৰ মনত একেটি ভাৱ, হিন্দু কি মুছলমান একে আল্লাৰ ফৰমান, মোৰ মনত একেটি ভাৱ, হিন্দুকে জ্বলাব এই মুছলমানক গাঢ়িব, এই হিন্দুকে জ্বলাব এই মুছলমানক গাঢ়িব, এ হাই একেখনি জমিনৰ তল, হাই একেখনি
পর নাই ও আল্লাহ হিন্দু কি মুসলমান একে আল্লাহর ফরমান মোর মনতে কেটিবা হিন্দু কি মুসলমান একে আল্লাহর ফরমান মোর মনতে কেটিবা সারি মুঠি জীবকে এ বায়ু হৈ চলাইছে হায় এ হায় সেই জনাক ললো মই হৰ হায় সেই জনাক ললো মই এ নাজানো আল্লাহৰ হুকুম এ নাজানো চাহেবৰ হুকুম হায় এ হায় কোনে নিব কাক ধৰি ধৰি মোৰ মনত ভেদ ভাৱ নাই ও আল্লাহ মোৰ মনত ভিন পৰ নাই ও আল্লাহ হিন্দু কি মুসলমান একে আল্লাহর ফরমান মোর মনতে কেটিবা হিন্দু কি মুসলমান একে আল্লাহর ফরমান মোর মনতে কেটিবা এনো ঘরেরি বাহায় এহিও ঘরে যাবা এ হায় হবা গৈনো হেকে তিহিল হায় হবা গৈনো হেকে তিহিল হালরে হাতীকে ভালে কৈ বান্ধিবা হায় ও আল্লাহ হায় কলি মালহৰৰ দৰে মোৰ মন ভেদ ভাৱ নাই ও আল্লাহ মোৰ মনত ভিন পৰ নাই ও আল্লাহ হিন্দু কি মুসলমান একে আল্লাহর ফরমান মোর মনতে কেটিবা হিন্দু কি মুসলমান একে আল্লাহর ফরমান মোর মনতে কেটিবা হিন্দু কি একে আল্লাহৰ ফৰমান মোৰ মনত অতনু মোৰ মনত ভেদভাৱ নাই এই যোনটো বাণী এইটোক লৈ পেলাই যদি আমি যাওঁ আপোনাৰ ওচৰত যদি কোন আছে মই গম যদি আমি তেওঁৰ পৰা জানিব বিচাৰিম যে এই যোনটো বৰ্তমান পৰিস্থিতিত য'ত নেকি বিভিন্ন শক্তিয়ে সাম্প্ৰদায়িকতাৰ বীজ সিঁচি দিয়াৰ চেষ্টা চলাইছে এই জিকিৰটোৰ পৰা আমি বহুত শিকিবলগীয়া আছে আমি বহুত অনুকৰণ কৰিব পাৰিম আমি যদি এই জিকিৰটোৰ যোনকেইটা কথা লিৰিক্স সেইকেইটা কথাক দি পেলাই যদি আমি এটা প্ৰশ্ন সোধো আপোনাৰ ওচৰত থকা যে ভেদভাৱ ক'ৰবাত ভেদভাৱ হৈছে নেকি বা আমি কি কৰাটো উচিত বৰ্তমান পৰিস্থিতিত হয় মই যাব বিচাৰিছোঁ আমাৰ ওচৰত আছে আমগুৰি কলেজৰ অধ্যক্ষা তেখেতৰ ফৰমান জানিব বিচাৰোঁ হিন্দু কি মুছলমান একেলগে ফৰমান মোৰ মনত ভেদভাৱ নাই এতিয়া এই কাৰেণ্ট যি এতিয়া পৰিস্থিতি হৈছে এতিয়া কিবা ভেদভাৱ আহিছে নেকি আপুনি কি ক'ব আজান ফকীৰ চাহাবৰ এগৰাকী বোৱাৰী হয়
আজান পীৰৰ কথা আপোনালোক সকলোৱে জানে অসমৰ সকলো সংস্কৃতিবান লোকে আজান ফকীৰৰ পৰিচয় পাই আহিছে এতিয়া কথা হ'ল কি আমি শিৱসাগৰৰ পৰা কৈছো শিৱসাগৰ হৈছে অসমৰ সংস্কৃতিৰ বাৰেৰহণীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ আৰু হিন্দু মুছলমানৰ সম্প্ৰীতিৰ ঐতিহাসিক সমন্বয় ক্ষেত্ৰ এই ঐতিহাসিক সমন্বয় ক্ষেত্ৰৰ সমন্বয়ৰ যিডাল এনাজৰী এই শক্তিশালী এনাজৰীডাল যদি আমি বিশ্লেষণ কৰি চাওঁ তাত আমি কিংবদন্তি পুৰুষ আজান পীৰ চাহাবৰ নাম নিশ্চয় উল্লেখ কৰিব লাগিব 1600 পৰা 1700 শতিকাৰ ভিতৰত সেই সময়খিনিৰ ভিতৰতে অসমৰ যি কিংবদন্তি পুৰুষ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে যি নৱবৈষ্ণৱ ধৰ্মৰ আন্দোলন কৰি সমাজ সংস্কাৰ কৰিছিলে অসমত সেই ধৰ্মৰ মূল মন্ত্ৰৰ প্ৰতি আজান পীৰ চাহেবে আকৰ্ষিত হৈ তেখেতৰ হৃদয়েদি কবিতাৰ দৰে নিজৰি আহিছিলে সমন্বয়ৰ সেই বাৰ্তাসমূহ সেই বাৰ্তাই কঢ়িয়াই আনিছিলে আজি যাক আমি অভিহিত কৰিছো জিকিৰ বুলি সেই জিকিৰেই আজি আমাৰ অসমীয়া সংস্কৃতি মিলনৰ হেতু গঢ়িছে সমন্বয় শিৱসাগৰ দিখৌপৰীয়া চহৰত আমি এই সমন্বয় দেখিবলৈ পাইছো হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান এই যি ভেদাভেদ আনিবৰ কাৰণে যি বীজ সিঁচিব ধৰিছে ইয়াৰ সফল হ'ব বুলি ভাবেনে আপুনি আজি শিৱসাগৰৰ পৰা কি ক'ব মই এতিয়া য'ত বহি আছোঁ এইখন হৈছে শিৱসাগৰৰ ঐতিহাসিক বৰপুখুৰী পাৰ মোৰ সন্মুখৰে আছে 3টা দৌল য'ত হিন্দুসকলৰ পবিত্ৰ ধৰ্মৰ হেৰি বুলি গণ্য কৰা হয় ইয়াৰ নাতি দূৰতে আছে খ্ৰীষ্টানসকলৰ গীৰ্জা তাৰ নাতি দূৰতে আছে বৌদ্ধসকলৰ মন্দিৰ আৰু ঠিক দৌলৰ পৰা নামি যোৱা সন্মুখতে আছে মুছলমানসকলৰ মছজিদ মই ভাবোঁ যে এই সম্প্ৰীতি অসমত অতি বিৰল ইয়াত মানে ঐতিহাসিক সম্প্ৰীতি হিচাপে পৰিস্ফুট হৈছে শিৱসাগৰ নগৰখনত ই এটা সম্প্ৰীতিৰ পীঠস্থান বুলি মই ভাবোঁ যে ইয়াত কোনো ধৰণৰ বিভেদ অনাৰ কথা ভাবিব নোৱাৰি আজি আমি এই সুযোগতে নিউজ লাইফৰ কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰিছোঁ এনে এটা পৰিস্থিতি আৰম্ভ হোৱাৰ সময়তে তেওঁলোকে আজি আলোচনাৰ বাবে আগবঢ়াই দিয়াৰ কাৰণে সমূহ কৰ্তৃপক্ষক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যদি কিবা ধৰণৰ ব্যৱস্থা বা এনে ধৰণৰ কিবা অপ্ৰীতিকৰ ঘটনা হ'বলৈ আগবাঢ়ি হৈছে বুলি অনুভৱ কৰা হৈছে মই ভাবোঁ শিৱসাগৰত এইটো কেতিয়াও সম্ভৱ নহয় আৰু মোৰ অনুভৱ যে বৰ্তমান অসমত যি ধৰণৰ এটা অখুৱা পৰিস্থিতি হৈছে আৰু সেই পৰিস্থিতিৰ বাৰে বাৰে হৈ থকাৰ কাৰণে হয়তো শিৱসাগৰত আমি কালি এটা আন্দোলন দেখিলোঁ যে তেওঁলোকে মই আহিম আমি ভাবোঁ যে অকল শিৱসাগৰতে নহয় এই আপোনালোকৰ বাণী বা আপোনালোকৰ এই যোনটো সম্প্ৰীতিৰ কথা কৈছে এইটো গোটেই অসমতে যাতে ব্যাপক মই পুনৰ আহিম অথনো মই যাব বিচাৰিম বিৰতিৰ পাছত পুনৰ স্বাগতম প্ৰেক্ষাপথলৈ আমি আলোচনা কৰি আছোঁ হাজো আৰু হৰাগুৰি চাপৰিয়ে অসমক কি দিব পাৰে অসমে কি অনুকৰণ কৰিব পাৰে মই যদি এবাৰ আকৌ পুনৰ শিৱসাগৰলৈ যাব বিচাৰিছোঁ অতনো মই আপোনাৰ পৰা জানিব বিচাৰিম এতিয়া আপুনি শুনিলে হাজোত কেনেকৈ দলৈ বা পুৱামাক্কাৰ খাদিমে কৈছে যে এই ঐতিহ্যমণ্ডিত পুৱামাক্কা বা হওক বা হয়গ্ৰীৱ মাধৱে হওক বা বিভিন্ন তাত থকা পঞ্চতীৰ্থ বুলি যাক কোৱা হৈছে বা মহামিলনৰ তীৰ্থ বুলি কোৱা হৈছে তাৰ পৰা কি এটা বাণী তেওঁলোকে দিব বিচাৰিছে অসমৰ ৰাইজক ঠিক তেনেধৰণে শিৱসাগৰৰ পৰাও পাবলগীয়া বহুত আছে ইতিমধ্যে দুগৰাকী বক্তাই কৈ গৈছে মই আৰু শিৱসাগৰৰ আপোনাৰ লগত থকা ৰাইজৰ পৰা জানিব বিচাৰিম যে আমি কি আৰু কি ল'ব পাৰে বা কি শিকিবলৈ আছে আজান পীৰৰ বাণীৰ পৰা বা শিৱসাগৰৰ ৰাইজৰ পৰা হয় যদি মই এতিয়া যাব বিচাৰিছোঁ আমাৰ মাজত আছে সত্ৰ মহাসভাৰ প্ৰাক্তন প্ৰধান সম্পাদক লক্ষী মহন্ত ডাঙৰীয়া তেখেতৰ পৰা মই জানিব বিচাৰিম আজি যি পৰিস্থিতি হৈ আছে অসমত শংকৰ আজানৰ স্থান আজান ফকীৰ চাহাব ইয়াৰে হয় শিৱসাগৰ আপুনি কি ক'ব বিচাৰিব কি বাণী দিব বিচাৰিব অসমত বৰ্তমান যি পৰিস্থিতি হৈছে তাৰ কাৰণে আমাৰ সকলোৱে চিন্তিত হৈছে কিন্তু এই যিটো ব্যৱস্থা লোৱাৰ আছামত হৈছে সেইটো আমাৰ আপাৰ আছামত বিশেষকৈ শিৱসাগৰত যে কেতিয়াও হ'ব নোৱাৰে এইটো আমি দৃঢ় বিশ্বাস আমাৰ অলপতে গাই গ'ল জিকিৰৰ এটি হিন্দু কি মুছলমান একে আত্মাৰ ফৰমান মোৰ মনত ভেদভাৱ নাই এইবিলাক লিখি গৈছে আৰু শংকৰদেৱেও কৈছে কোনো ধৰ্মাৱলম্বী লোকক ঘৃণা কৰিব নালাগে হিংসা কৰিব নালাগে সকলোকে আদৰ কৰিব লাগে সকলোৱে নিজৰ ককাই ভাই নিচিনাকৈ পালন কৰিব লাগে চিন্তা কৰিব লাগে কাৰণ ভগৱানৰ সকলো সৃষ্টি আমি সকলো ভগৱানৰে সন্তান গতিকে ককাই ভাই বাই ভৰ নিচিনাকৈ থাকিব লাগিব যজুৰ্বেদৰ এটি
মনত পৰিছে আমাৰ শ্লোকৰ মিত্ৰদেৱ মহন্তই সাহিত্যাচাৰ্য মহন্তই ভাঙনি কৰিছিল মোক যেন সকলোৱে মিত্ৰভাৱে চাওক ময়ো যেন সকলোকে মিত্ৰভাৱে চাওঁ ইজনে সিজনে আমি মিত্ৰভাৱে চোৱাচুৰি কৰি যেন জগতত মিত্ৰতা বহাওঁ এই বুলি কোৱা মানে আমি সকলো জাতি ধৰ্ম ভাষা যিমানেই থাকক যি অসমক প্ৰাণে প্ৰাণে ভাল পায় যি অসমীয়া প্ৰকৃত অসমীয়া সেই অসমীয়াই কেতিয়াও কাকো হিংসা কৰিব নোৱাৰে কাৰো অপকাৰ সাধন কৰিব নোৱাৰে আমাৰ ধৰ্মীয় ভাৱত বৈষ্ণৱসকলে ভগৱানক চিন্তা কৰে এই বুলি ৰাতিপুৱাই শক্তিং শৰীৰে হৃদয়স্ব ভক্তিং তব প্ৰিয় সাধৈত্যং মাং প্ৰজস্ব জ্ঞানং মজ্যং দেহি দেবু দেবু কিত্তু যথা মেন ভৱেত মামাদ অৰ্থাৎ মোক শক্তি দিব লাগে ভক্তি দিব লাগে এইকাৰণেই যাতে মই আনৰ উপকাৰ সাধন কৰিব পাৰোঁ আৰু মোক জ্ঞান দিব লাগে যাতে যি জ্ঞান সেই জ্ঞানেৰে সৈতে গৰকি যি কাম কৰোঁ তাৰে কাৰো কেতিয়াও অপকাৰ নহয় সকলোৰে মংগল হয় আমাৰ মাজত আছে অসম কবি সন্মিলনৰ সম্পাদক প্ৰেম গগৈ ডাঙৰীয়া আপোনাৰ পৰা সুধিব বিচাৰিছোঁ আমি প্ৰথমতে অসমীয়া গতিকে শিৱসাগৰ যিহেতুকে আপুনি কি ক'ব এই যি পৰিস্থিতি হৈ আছে এতিয়া শিৱসাগৰ বুলি ক'লেই এখন বৰ্ণাঢ্য নগৰৰ কথা আমাৰ চকুৰ আগত ভাহি উঠে ইয়াতে আহোম স্বৰ্গদেউসকলে 600 বছৰ ৰাজত্ব কৰিছিলে আৰু তেওঁলোকৰ ধৰ্মীয় সহিষ্ণুতা বৰ এটা উল্লেখযোগ্য যে সেই সময়তেই যে তেওঁলোকে হিন্দু ধৰ্মৰো যেনেকৈ বিভিন্ন পন্থবিলাকক ছেটিছফাই কৰিবৰ কাৰণে ঠিক তেওঁলোকে ইয়াত ধৰক শৈৱ শাক্ত আৰু বৈষ্ণৱ যেনেকৈ মন্দিৰ সাজিছিলে ঠিক একেদৰেই তেওঁলোকে ইছলাম ধৰ্ম যিসকলে মানি চলিছিলে তেওঁলোকৰ কাৰণেও ইয়াত বিভিন্ন সা সুবিধা দিছিলে ৰজাঘৰীয়া বাপ দিছিলে বৰা শইকীয়া খনিকৰ হেনচোৱা ইত্যাদি বাপ দিছিলে উপযুক্তজনক ইয়াৰোপৰি যে আচৰিত কথা যে সেইটো সময়তেই গড়গাঁৱৰ শিৱসাগৰৰ আশে পাশে 20খনৰো অধিক মাদ্ৰাছা আছিল যে য'ত পাৰ্চী আৰু উৰ্দু ভাষা শিকোৱা হৈছিল এনেবিলাক কথাই আৰু বিশেষকৈ এটা ডাঙৰ কথা আছিল যে আহোম যুগত সেই সময়ত যিসকল ইছলাম ধৰ্মী মানুহ শিৱসাগৰলৈ আহি বসবাস কৰিবৰ কাৰণে বিভিন্ন ব্যৱসায় সংক্ৰান্তত বা খেতি বাতি কৰিবৰ কাৰণে বা যুদ্ধবন্দী হিচাপে ইয়ালৈ অনা হৈছিল যে ইয়াতে থলুৱা ছোৱালীৰ লগত তেওঁলোকক বিয়া বাৰু পাতি দি ৰজাই কৈছিলে যে তোমালোকক বিয়া বাৰু পাতি দিছোঁ ইয়াতেই থাকা ইয়াৰ এজন প্ৰজা হৈ থাকা আৰু দেশৰ হিত চিন্তা কৰিবা ৰজাৰ হিত চিন্তা কৰিবা আৰু মই এতিয়াও ভাবোঁ যে আমাৰ চাৰিওফালে যিসকল ইছলাম ধৰ্মী মানুহ বসবাস কৰি আছে আমাৰ ভাইসকল বসবাস কৰি আছে তেওঁলোকৰ মনত ভেদভাৱ আহিব হয় আমাৰ শংকৰ সংঘৰ এজন আছে যুৱ প্ৰজন্ম তেখেতৰ পৰা মই সুধিব সাধনী দাৰ আপোনাৰ পৰা সুধিব বিচাৰিছোঁ কি ক'ব পাৰে কাৰণ এতিয়া প্ৰেজেণ্ট প্ৰেক্ষাপটত কি হ'ব পাৰে বৰ্তমান এইখন অসম শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ পদৰণি ৰঞ্জিত এখন অসম আৰু এইখন অসমতেই আজান ফকীৰ চাহ ইয়ালৈ আহিছিল আৰু আটাইতকৈ ডাঙৰ কথা এই আজান ফকীৰ চাহৰ দৰগাহ শ্বৰীফ এইখন শিৱসাগৰতে অৱস্থিত এতিয়াও আৰু এই দৰগাহ শ্বৰীফত অনুষ্ঠিত হোৱা এই জিকিৰ প্ৰতিযোগিতাত আমি এই কথা আমি গৌৰৱেৰে ক'ব পাৰোঁ বহু হিন্দু যুৱক যুৱতীয়ে আচলতে ইয়াত অংশগ্ৰহণ কৰি সদায় শ্ৰেষ্ঠ আসন দখল কৰিবলৈ সমৰ্থ হৈছে এনেকুৱা এখন শান্তি সম্প্ৰীতিৰে ভৰা এইখন অসমত বিশেষকৈ আমাৰ শিৱসাগৰ যিখন শিৱসাগৰত অসম সাহিত্য সভাৰ দৰে এটা পবিত্ৰ অনুষ্ঠানৰ জন্ম হৈছিল এনেকুৱা এটা অনুষ্ঠানত এনেকুৱা এখন ঠাইত আচলতে হিন্দু মুছলমানৰ যি আমাৰ সাতাম পুৰুষীয়া সম্প্ৰীতি আমি বজাই আহিছোঁ এই সম্প্ৰীতি কেতিয়াও আচলতে বিৰাজ ইয়াত মানে অশান্তি হ'ব নোৱাৰে আৰু আশা কৰিছোঁ আজি নতুন প্ৰজন্মক আমি আহ্বান জনাব বিচাৰিছোঁ যে শংকৰদেৱ মাধৱদেৱৰ যি সমাজ সংস্কাৰ আচলতে যি আদৰ্শ যি সকলোকে সমান দেখাৰ যি আদৰ্শ যি শংকৰদেৱে আছে ৰজাক শৰণ নিদি কোনো এটা ধৰ্মক ৰজাঘৰীয়া ধৰ্ম কৰি থৈ যোৱা নাছিল তেনেকুৱা এখন দেশত আচলতে বৰ্তমান সময়ত যি এই অশান্তি বাতাবৰণ সৃষ্টি কোনোবাই চেষ্টা কৰিছে ইয়াক আচলতে শিৱসাগৰ ৰাইজে সম্পূৰ্ণভাৱে মুখিমুখ কৰিবলৈ শিৱসাগৰ ৰাইজে অকল নহয় গোটেই সমগ্ৰ ৰাইজে মই ভাবোঁ যে প্ৰত্যাখ্যান কৰিব এনেকুৱা এটা ধৰক কাৰোবাৰ যদি প্ৰচেষ্টা কোনোবাই চলাইছে মই আকৌ এবাৰ যাব বিচাৰিম শিৱসাগৰলৈ অটনো এতিয়া বিভিন্ন আপুনি শুনিছে যে হাজোৰ ৰাইজে কেনেধৰণে কৈছে হিন্দু মুছলমান আমি ৰাতিপুৱা শুই উঠিলে ইজনে সিজনক দেখোঁ কোনো ধৰণৰ ভেদ ভাৱ তাতো নাই যোনটো কথা আপুনি অলপ আগতে জিকিৰ এটা তাত গাইছিলে যে হিন্দু কি মুছলমান কোনো আমাৰ ভেদ নাই এই কথাটো কৈছিলে ঠিক তেনেকুৱা এটাই বাণী বা তেনেকুৱা এটা বাৰ্তা হাজোৰ পৰা আহিছে চ' অকল শিৱসাগৰৰ পৰাই নহয় গোটেই অসমক আমাক লাগে যে এনেকুৱা যোনবিলাক বাণী আজান ফকীৰৰে হওক শংকৰদেৱৰে হওক এই বাণী যাতে বিয়পি যায় হয় যদি মই পুনৰ যাব বিচাৰিছোঁ এই জিকিৰ প্ৰদৰ্শন কৰা দলৰ ওচৰলৈ তেওঁলোকৰ পুনৰ এটা সম্প্ৰীতিৰ বাণী আপোনালোকে কি সম্প্ৰীতিৰ বাণী পঠিয়াব জিকিৰৰ থ্ৰুদি মই বিচাৰিছোঁ অসমৰ হিন্দু আৰু মুছলিমৰ
সমন্বয় আৰু ভাতৃত্ববোধ আৰু একতাৰ সেতু গঢ়িছিল আজান দিউ চাহেবে। আমিও আজি অসমবাসীলৈ আমাৰ জিকিৰৰ মাধ্যমেৰে আমি শিৱসাগৰৰ পৰা এই বাৰ্তাই প্ৰেৰণ কৰিছোঁ। কোৰাণে পুৰাণে একে একে কৈছে বুজিবা মহন্ত লোক, অ বুজিবা মহন্ত লোক। এই দুনিয়াতে আছে দুই বেশে মুৰ্শিদে বুজাব তো, বুজিবা মহন্ত লোক, অ বুজিবা মহন্ত লোক। নীতি উদাহৰণ আচৰণ প্ৰৱৰ্তন মনে যে মহন্তৰ হয়, অ মনে যে মহন্তৰ শান্ত জনলৈ আশা মই কৰিছোঁ, আশাক নকৰিবা ভং, বুজিবা মহন্ত লোক, অ বুজিবা মহন্ত লোক। কোৰাণে পুৰাণে একে একে কৈছে বুজিবা মহন্ত লোক, অ বুজিবা মহন্ত লোক। এই দুনিয়াতে আছে দুই বেশে মুৰ্শিদে বুজাব তো, বুজিবা মহন্ত লোক, অ বুজিবা মহন্ত লোক। নীতি উদাহৰণ আচৰণ প্ৰৱৰ্তন মনে যে মহন্তৰ হয়, অ মনে যে মহন্তৰ হয়। শান্ত জনেৰে প্ৰীতি কৰিছোঁ, প্ৰীতি মহাধৰা, বুজিবা মহন্ত মহন্ত অতনু যদি মই আপোনাৰ পৰা মই বিদায় ল'ব লাগিব। বিদায় লোৱাৰ প্ৰাক মুহূৰ্তত যদি মই দুজন ব্যক্তিক যদি আৰু দুটা ভেৰি ব্ৰিফলি সংক্ষেপত যদি দুটা কথা ক'বলৈ কওঁ, দুজন ব্যক্তিৰ পৰা যদি আপুনি খুব ব্ৰিফলি তেখেতৰ বাণী যদি ক'বলৈ কয়। হয় হয়, মই ক'ব বিচাৰোঁ আমাৰ মাজত এজন আছে যুৱ প্ৰজন্মৰে, তেখেতৰ পৰা হৈছে আনচাৰ আলী। আপুনি কি ক'ব বিচাৰে আজি যুদ্ধত আজান ফকীৰৰ বাণীৰে আপুনি কি ক'ব বিচাৰিব অসমবাসীক? হয়, মই ধৰ্মত মুছলমান হ'ব পাৰোঁ, মই টুপি কুৰ্তা পৰিধান কৰিব পাৰোঁ, মোৰ দেহত হাজাৰ বটল আঁতৰ ঢালি ল'ব পাৰোঁ, কিন্তু মই বিচাৰিম মোৰ গোটেই উৰে জীৱন মোৰ দেহৰ পৰা অসমীয়া যিটো ভাৱ মোৰ সেই ভাৱটো বৈ থাকক। অকল খালি মই এইটো কথা নকওঁ যে মোৰ কাষৰজনহে মোৰ আপোন, মোৰ কাষত থকা এজন বেছি আপোন, হিন্দুজন বেছি আপোন, তাতকৈ মোৰ আপোন নহয় বাংলাদেশৰ মুছলমানজন, তাতকৈ মোৰ আপোন নহয় পাকিস্তানৰ মুছলমানজন। ধন্যবাদ, সুন্দৰ কথা কৈছে। মই ৱালিউল্লাহ ছাৰ আছে আমাৰ মাজত, মই আপোনাৰ পৰা জানিব বিচাৰোঁ আপুনি কি ক'ব আজিৰ প্ৰেক্ষাপটত, আজি কি বাণী দিব বিচাৰিব? অলপ আগতে যিটো জিকিৰ গালে তাত এটা কৈছে কোৰাণে পুৰাণে একে কথাই কৈছে। হজৰত মহম্মদ ছাল্লাল্লাহু আলাইহি ইছলামে কৈছে যে আল্লাহ এজন, আকৌ গুৰুজনাই কৈছে এক দেও এক বিনে নাই কেও। তাৰমানে একেজন ঈশ্বৰেই বেলেগ বেলেগ ৰূপত বেলেগ বেলেগ মানুহে বেলেগ বেলেগ ধৰণে উপাসনা কৰে। গুৰুজনা আৰু আমাৰ আজান দেউ চাহেবে যিখন অসম গঢ়ি থৈ গৈছে, এই অসম এখন ডাঙৰ ঘৰৰ নিচিনা। এই ঘৰত আমি সদায় ককাই ভাই নিচিনাকৈ আছোঁ। ককাই ভাইৰ ভিতৰত কেতিয়াবা হয়তো খুটখাট কিবা এটা লাগিব পাৰে, কিন্তু সেই খুটখাটটোৱে তেওঁলোকৰ ঘৰ ভাগি যোৱাটো নুবুজায়। গতিকে বৰ্তমান অসমত যিটো পৰিস্থিতি হৈছে, সেই পৰিস্থিতিৰ প্ৰতি এটাই কথা হৈছে যে তেওঁলোক সংযম হওক, তেওঁলোকে এইবোৰ বাদ দিয়ক,
বন্ধ সংস্কৃতি বাদ দিয়ক বন্ধ সংস্কৃতিয়ে হয় কেতিয়াও হয় কাকো হয় উন্নতি কৰিব পৰা নাই। হয় অতনু মই আপোনাৰ পৰা বিদায় ল'ব লাগিব খুব ভাল কথা কৈছে শিৱসাগৰ মই আপোনাৰ লগতে আপোনালোক তাত থকা আটাইকে মই ধন্যবাদ জনাইছোঁ আৰু আমি এইটোৱে আশা কৰিম যাতে সংযম হওক এই বন্ধ সংস্কৃতি বন্ধ হওক হিংসা বন্ধ হওক এটা বিৰতি ল'ম বিৰতিৰ পাছত আমাৰ লগত থাকিব হাজু আমি লগত যাব পাৰিম লখিমপুৰত য'ত মোৰ লগত মোৰ থাকিব মোৰ সহযোগী জিতুমণি আছে ডেকা ফকীৰৰ থানত আৰু আমি তেওঁলোকৰ পৰাও জানিব বিচাৰিম তেওঁলোকে কি বাৰ্তা কঢ়িয়াই আনিব বা কি বাৰ্তা দিব বিচাৰে অসমৰ ৰাইজক এটা বিৰতিৰ পাছত